52 নং জাগিৰোড বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বুবুল দাসৰ মনোনয়ন যাত্ৰা সহস্ৰাধিক সমৰ্থকক লগত লৈ জাগিৰোডৰ পৰা মৰিগাঁওস্থিত নিৰ্বাচনী বিষয়া কাৰ্যালয়লৈ ৰাওনা বুবুল দাস। ষষ্ঠদশ অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিন। এই অন্তিম দিনটোত 52 নং জাগিৰোড বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী একালৰ মন্ত্ৰী বুবুল দাসে সহস্ৰাধিক দলীয় সমৰ্থকক লগত লৈ মনোনয়ন দাখিলৰ বাবে মৰিগাঁওলৈ ৰাওনা হয়। মনোনয়নৰ পৰ্বৰ প্ৰাক্ষণত সত্য, ন্যায় আৰু অহিংসাৰ পথত থাকি অসমত গৌৰৱ গগৈৰ নেতৃত্বত এখন চৰকাৰ প্ৰতিষ্ঠাৰ বাবে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী বুবুল দাসে। জাগিৰোডৰ পৰা চানু গগৈ ৰিপৰ্ট, AIN লাইভ। প্ৰথমতে মই আজি মনোনয়ন পৰ্ব কাৰণে আগবাঢ়িছোঁ। ৰাইজৰ আশীৰ্বাদ, দলীয় সতীৰ্থসকলৰ আন্তৰিকতা, সত্য, অহিংসা আৰু ন্যায়ক সাৰোগত কৰি মই নমিনেশ্যন পৰ্বলৈ আগবাঢ়িছোঁ। মই সমষ্টিবাসী সমূহ ৰাইজলৈ মনোনয়ন পৰ্বৰ এই শুভ মুহূৰ্তত সকলোকে স্বাগতম জনাইছোঁ। এই নিৰ্বাচনটো অসমৰ জাতীয় জীৱনৰ এক গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই নিৰ্বাচনত সকলোৱে অংশ লৈ চৰকাৰ পৰিৱৰ্তনৰ কাৰণে যি বাতাবৰণ সৃষ্টি হৈছে, এই বাতাবৰণৰ জৰিয়তে এখন ৰাইজৰ সকলো ক্ষেত্ৰতে ৰাইজক দুৰ্দশাগ্ৰস্ত কৰা এই চৰকাৰখনক দলিয়াই পেলাব আৰু এই নিৰ্বাচনৰ জৰিয়তে এখন সত্য, অহিংসা আৰু ন্যায়ৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব। মই সমূহ ৰাইজক সত্য, ন্যায় আৰু অহিংসাৰ পথত থাকি এই নিৰ্বাচনত কংগ্ৰেছ দলক জয় নিশ্চিত কৰি এখন ৰাইজৰ চৰকাৰ গৌৰৱ গগৈৰ নেতৃত্বত প্ৰতিষ্ঠা হ'বৰ কাৰণে আহ্বান জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।